আমি আহিছোঁ ৱাইল্ড গ্ৰাছত সৰুতে আহোঁ এতিয়া বোকাখাটত বিয়া খাব আহিছিলোঁ ভাবিলোঁ অকণমান ৱাইল্ড গ্ৰাছখন চাই যাওঁ সৰুৰ স্মৃতিবিলাক অলপ ৰোমন্থন কৰি যাওঁ আমি আমাৰ পৰিয়ালৰ সকলোৱে আহিছিলোঁ তাকে আহি পেলাই অলপ দুখো লাগিছে ইয়াৰ জৰাজীৰ্ণ অৱস্থা দেখি এয়া চাওকচোন কেনেকুৱা ধুনীয়া জেগাবিলাক কেনেকুৱা হ'ল আমি জুলনাত জ্বলিছিলোঁ আগতে এইফালে শকত শকত গছ এইফালে কটেজবিলাক ধুনীয়া ধুনীয়া ফুল ষ্টেপেদি নামি গ'লোঁ যোনে যোনে ৱাইল্ড গ্ৰাছলৈ আহিছে তেখেতসকলৰ মনত পৰিব ৱাইল্ড গ্ৰাছ সকলোৰে এটা মৰমৰ জেগা এয়া ফুলবিলাক আচাৰ থৈছে ইয়াৰ আচাৰটো বৰ বিশেষত্ব এইবিলাক বটলে বটলে আচাৰ থোৱা আছে সেয়া এনেকৈ ডাঙৰ এইটো যিহেতু তাৰপিছত এইফালে এনেকৈ দূৰলৈকে ঘৰ আছে এইফালে যথেষ্ট ধুনীয়া জেগাবিলাক কিন্তু ধুনীয়া ধুনীয়া ৰুমো বনাই দিছে ডাঙৰ ডাঙৰ এইফালে এটা ঘৰ সেইফালে এটা ঘৰ ৱাইল্ড গ্ৰাছ যি ৱাইল্ড গ্ৰাছ আৰু ইয়াত এইটো বাংলো টাইপ ঘৰটো সেইটো ইয়াত এতিয়া মানুহ থাকে নাই নাজানো এয়া দূৰত বৰ ধুনীয়া আছিলে এটা সময়ত মানে যাককৈ ধুনীয়া আৰু এয়া ইয়াৰ যিমানখিনি পাৰোঁ মনোমোহা নেচাৰৰ লগত জড়িত একদম ৱাইল্ড গ্ৰাছ তামোল গছজোপা এফাল নাইকিয়া হ'ল চিৰিদি উঠি গৈ আমি এতিয়া গুৱাহাটী যাবলৈ ওলাই গৈ আছোঁ এয়া ইয়াৰ আচাৰ জলকীয়া আচাৰ বা আচাৰ আৰু চকীবিলাকত এনেকৈ নক্সা থাকে মিষ্টাৰ জামান অলপ যাওঁগৈ এতিয়া কি পাব বুলি সোধোতে ক'লে চাহ পাম বোলে কিন্তু আমি জাষ্ট বিয়াত ভাত খাই আহিছোঁ এইখন ধুনীয়া আছিলে ইয়াৰ পুৰণা এইটো হুক্কা ৰজাৰ দিনৰ চকী এইফালে ৱাছৰুম আছিলে খুবেই ধুনীয়া আছিলে এটা সময়ত এতিয়াও আছে কিন্তু সেই হিচাপে মানুহ কম আহে চাগে আজিকালি আহিছোঁ দিয়ক সৰুতে আহা চাব মন গৈছিলে সোমাই গ'লোঁ অকণমান বেডমিণ্টন কোৰ্ট এয়া ফুলৰ টাববিলাকো বৰ ধুনীয়া আছিলে জুলনা চুলনা আমি খুব খেলিছোঁ সৰুতে শিমলু ৰঙা শিমলু সেইটো আপোনালোকৰে নেকি সেইটো এটা কটেজ ইয়াত হাতী ওলাই নেকি কেতিয়াবা নোলায়
এইটো আচল ইয়াত মুঠতে কিমান ৰুম আছে ইয়াত 70 ৰুম আছে আৰু সেই পুৰণা বিল্ডিংটোত আছে মানুহ ৰাতি হ'লে ভূত ওলাব যেন লাগিব দেখোন আগতে মানে ইয়াত আমি থাকিছো ৰাতি এবাৰ মই আছো ৱাইল্ড গ্ৰাছে ৰিফাইনেৰী হেৰি এটা হ'ল তাৰমানে ৰিফাইনেৰীৰ লগত মানে ৰিফাইনেৰী এটা বেম্ব প্ৰজেক্ট এটা আহিছে ন ৰিফাইনেৰী বেম্ব প্ৰজেক্টৰ কাৰণে কিবা ইঞ্জিনিয়াৰ অলপ আহিছে বাহিৰৰ এই টেক্স ইণ্ডিয়া বুলি এটা পাইছে খুবেই ভাল লাগিছে আহি সেইটো দেখিছে নাই মৎস্য হেৰি গৰুৰ আৰু নহয় তলৰখিনি মাছ সেইফালে তলখিনি মৎস্য অৱতাৰ গৰুৰ অৱতাৰ এয়া তেনেকেই বনাইছে এইবিলাক আগৰ হেৰি আনকি ইয়াৰ ফুলৰ টাববিলাকো তেনেকুৱা নক্সা কৰা